ভগৱন্ত প্ৰভু ক'তো নাথাকে, ভকতৰ হৃদয়ত থাকে, বক্ষস্থলত থাকে, ভকতে নাম লোৱা ঠাইত গৈ উপস্থিত হয়। এতিয়া প্ৰভু ভগৱন্তই বাৰু ভালটো থাকোঁতে বেয়াটোৰ কিয় সৃষ্টি কৰিলে? অময়া থাকোঁতে মায়াক কিয় সৃষ্টি কৰিলে? ভকত তিনিটা অক্ষৰ, এই তিনিটা অক্ষৰেনো কি বুজাইছে? বোলে মই নাৰদক আগতেই কৈছিলোঁ, নাৰদক কৃষ্ণে আসন্ত কৈ বৈকুণ্ঠত মই নথাকো যোগী দুহিয়া এৰি সমুদায় ভকতত থাকো মই কীৰ্তন চাই। মই বোলে বৈকুণ্ঠতো নাথাকো, যোগীৰ হৃদয়তো নাথাকো। য'ত মোৰ ভকতে মোৰ নাম লয় মই তাত গৈ থাকিহে ভাল পাওঁ। তে ভকতজনে ক'লে, তেনেহ'লে প্ৰভু য'ৰ পৰা আনিছিলা মোক তাতেই থৈ আহাগৈ। তেতিয়াহে ভকতজনে বুজি পাইছে ভগৱন্ত প্ৰভু ক'তো নাথাকে, ভকতৰ হৃদয়ত থাকে, বক্ষস্থলত থাকে, ভকতে নাম লোৱা ঠাইত গৈ উপস্থিত হয়। গতিকে মুকুতি সুখ বাঞ্ছা কৰিব নাপায়। প্ৰভু ভগৱন্তই দশম স্কন্ধত অকুৰৰ আগত কৈছিল, কহিলা অকুৰ আগে দশম স্কন্ধত শিলাময় জলাশয় দেৱ তীৰ্থ যত। এতিয়া বেলেগ দেৱ দেৱীক পূজা অৰ্চনা কৰিলে আমাৰ পুণ্য হ'বও পাৰে, নহ'বও পাৰে, ঠিক নাই। কিন্তু সেইজনা নিৰ্গুণ প্ৰভু ভগৱন্তক ভজনা কৰিলে পুণ্য নম্বৰটো বাঢ়িবই। সেইটো একেবাৰে বিশ্বাস কৰিবলগীয়া কথা। অন্য দেৱ দেৱীক পূজা কৰিলে আমাৰ পুণ্য নম্বৰটো আমি নাপাবও পাৰোঁ, ঠিক নাই। গতিকে কৃষ্ণক ভজনা কৰক একান্তভাৱে সুদৃঢ় বিশ্বাসে, তাৰাৰ শ্ৰীচৰণত শৰণ গ্ৰহণ কৰক। আমাৰ গুৰুজনাই কৈ থৈ গৈছে, কি বুলি কৈছে? কাণ দুই থাকন্তে নুশুনিলো হৰি কথা, দুই গৰ্ত ভাৰ বহিলো বৃথা। কাণ দুখন দিছিল হৰিৰ নাম শুনিবলৈ, আমি নুশুনিলো। তেনেহ'লে আমাৰ এই কাণ দুখনৰ দুটা গাঁতহে আমি ভাৰ বৈ থকাৰ দৰে হ'ল বুলি কৈছে। জিভা মোৰ থাকন্তে ন লৈলো ৰাম নাম, ভেকুলীৰ জিভা যেন আচকুন কাম। জিভাখন দিছিল ৰাম নাম ল'বলৈ, আমি আকৌ নললো। আমাৰ জিভাখন ভেকুলীৰ জিভাৰ দৰে হৈ পৰিল বুলি কৈছে। আকৌ কৈছে, পাৱ দুই থাকন্তে ন গৈলো ক্ষেত্ৰ স্থান,
মূৰ পাৱ ভৈল বৃক্ষ সিপাৰ মান ভৰি দুটা দিছিল ঈশ্বৰৰ নাম লোৱা ঠাইলৈ যাবলৈ আমি আকৌ কেনিবাহে গ'লো নহয়নে বাৰু সাধুৰ সংগলৈ আহিবলৈ ভকতক ভৰি দুখনি দিছিলে যদি আমি সাধুৰ সংগলৈ নাহিলো তেনেহলে আমি বৃক্ষৰ শিপাৰ দৰে হৈ গলো আমাৰ এই ভৰি দুখন বৃক্ষৰ শিপাৰ দৰে হৈ গল বুলি কৈছে কৃষ্ণ কীৰ্তন কৰিয়া ভৈলু বৰ মূৰ পাও ভৈল বৃক্ষ শিপাৰ মান কৃষ্ণৰ গুণনাম নললো সেইবাবে ভৰি দুখন কি হ'ল বৃক্ষৰ শিপাৰ দৰে হৈ থাকিল বুলি আমাক শ্ৰীমদ ভাগৱত শাস্ত্ৰভাগীয়ে সিদ্ধান্ত দিছে এতিয়া প্ৰভু ভগৱন্তই বাৰু ভালটো থাকোঁতে বেয়াটোৰ কিয় সৃষ্টি কৰিলে অময়া থাকোঁতে মায়াক কিয় সৃষ্টি কৰিলে বহুতে কয় ঈশ্বৰে বেয়াটো সৃষ্টি কৰিব নালাগিছিল ঈশ্বৰে কিয় বেয়াটো সৃষ্টি কৰিলে ঈশ্বৰে মায়া মাতৃক কিয় সৰ্জন কৰিলে ঈশ্বৰে যদি বেয়াটো সৃজন নকৰিলেহেঁতেন আমি কোনটো ভাল কোনটো বেয়া কেনেদৰে বিবেচনা কৰিলোহেঁতেন ঈশ্বৰ যেতিয়া অকলশৰে আছিল পৰমাত্মা যেতিয়া অকলশৰে আছিল তেতিয়া তেওঁ ভাবিছিল অকলশৰে থাকি মই কৰিম কোন কাজ হৃদয়ত মহামায়া কৰিলন্ত বাজ ঈশ্বৰ যেতিয়া একত আছিল একত থকাৰ সময়ত কোনো মায়াই কাকো আকৰ্ষণ কৰিব নোৱাৰে ঈশ্বৰ অকলে থকাৰ সময়ত তেওঁ হেনো সৃষ্টি কৰিবৰ বাবে ইচ্ছা প্ৰকাশ কৰিলে আৰু সেইবাবে তেওঁ ভালটো থকাৰ সত্ত্বেও বেয়াটোৰ সৃষ্টি কৰিলে অময়া থকাৰ সত্ত্বেও মায়াক সৃষ্টি কৰিলে এতিয়া মায়া মাতৃনো কি আৰু ভক্তি মাতৃ মানেনো কি মায়া মাতৃ যিগৰাকী মাতৃয়ে আমাক অন্ধকাৰ পথটো দেখুৱাই দিয়ে ঈশ্বৰে জীৱ বৃদ্ধিৰ কাৰণে মায়া মাতৃক সৰ্জন কৰিলে আৰু জীৱসমূহে তৰণৰ পথ পাবৰ বাবে আচলতে ভক্তি মাতৃক সৃজন কৰিলে এতিয়া ভক্তি মাতৃনো কি যিগৰাকী মাতৃয়ে আমাক শুদ্ধ পথটো দেখুৱাই সেয়াই হ'ল ভক্তি মাতৃ ভক্তি মাতৃয়ে আমাক কয় বেয়াটো চোৱা বেয়াটোৰ তোমাৰ শৰীৰত আছে নেকি যদিহে আছে তেনেহলে অতি সোনকালে তুমি বেয়াটো ত্যাগ কৰি দিয়া এই বিষয়ে আমাক মায়া মাতৃয়ে নকয় কয় কোনে ভক্তি মাতৃয়ে এই বিষয়ে আমাক জ্ঞান দিয়ে ঈশ্বৰ দুভাগত বিভক্ত হৈ থাকে ঈশ্বৰে যেতিয়া মায়া মাতৃৰ আশ্ৰয় লৈ থাকে তেতিয়া তেওঁ দুভাগত বিভক্ত হৈ থাকে ভাল আৰু বেয়া হৈ থাকে যেতিয়া ভক্তি মাতৃৰ আশ্ৰয় লয় তেতিয়া হেনো তেওঁ এক হৈ পৰে আমি সমস্তজনেও ভক্তি মাতৃৰ আশ্ৰয় গ্ৰহণ কৰিব লাগিব মায়া মাতৃক এৰি এতিয়া মায়া মাতৃনো কাক কৈছে হে শিখেয় মাতৃ যাক মায়া মাতৃ বোলে যাক হন্তে পৰিমাক লাগে মায়া জালে অমাতৃৰ বাবেহে আমি মায়াৰ জালত পৰিবলগীয়া হৈছে অজ্ঞানয় বিদ্যা জাত হন্তেও পজয়
ঘূৰত মুমুহে জাত হন্তে বান্ধি থয় যাৰ দ্বাৰা অজ্ঞান আৰু অবিদ্যা উপজে তমোগুণে মনটো বান্ধি থয় সেয়াই হ'ল মায়া মাতৃ গতিকে আমি সমস্তজনে মায়া মাতৃৰ আশ্ৰয় এৰি একান্তভাৱে ভক্তি মাতৃৰহে আশ্ৰয় ল'ব লাগিব এতিয়া প্ৰভু ভগৱন্তই বাৰু আমালৈ চাই কিয় হাঁহি থাকে প্ৰভু ভগৱন্তই কিয় হাঁহি থাকে যদিহে ল'ৰাজনে ভাওনাত কৃষ্ণৰ চৰিত্ৰটো লয় দেউতাকে আহি ক'বহি বোলে শুন তই ভালদৰে প্ৰৱেশ কৰিবি দেই হাঁহি হাঁহি প্ৰৱেশ কৰিবি দেই বোলে দেউতা কিয় বোলে দেখা নাই কৃষ্ণই হাঁহি থাকে তে কৃষ্ণইনো কিয় হাঁহি থাকে আমাৰ দৰে ভকতৰূপী ভাউৰীয়াই কৃষ্ণৰ ওচৰত মিছা মাতি আছো আপোনা হ'ব কোৱা নাই আপোনা হ'ব হ'ল নাৰায়ণ ৰূপী আমাৰ দৰে এই ভকতদ্ৰোহী সকলে হেনো কৃষ্ণৰ ওচৰত মিছা মাতি আছো সেইবাবে আমালৈ চাই তেওঁ হাঁহি থাকে মোৰেই সন্তান মোকেনে বাৰু মিছা মাতিব লাগেনে এতিয়া আমি সমস্তজনে কওঁ শৰণ লৈছো বুলি আচলতে আমি একান্তভাৱে শৰণ লৈছো নে নাই আমাৰ আকৌ কিছুমান কথা ভাবিহে শৰণ দিয়া হয় যে ছোৱালীগৰাকী বিয়া দিবৰ হ'ল যদিহে শৰণ ভাগি নিদিয়াও কোনেও বিয়া খাবলৈ নাহিব ইতিমধ্যে পুত্ৰয়ো কন্যা আনি ঘৰত সোমোৱাবহি হ'ল শৰণ ভাগি নিদিলে কোনেও তাৰ বিয়া খাবলৈ নাহিব সেই ভাবিহে শৰণ দিয়া হয় আমি শৰণ লৈছো বুলি কৈছো আমিতো সদায় গাই থাকো কি বুলি গাওঁ যাদৱ যদু নন্দন মাধৱ মধুসূধন তুমি নিত নিৰণ জন নাৰায়ণ তোমাত লৈলো শৰণ শৰণ লৈছো বুলি কৈছো কিন্তু আমি শৰণ সুদৃঢ়ভাৱে লৈছো নে নাই সেইটোহে কিন্তু আচল কথা প্ৰভু ভগৱন্তই অৰ্জুনক কোৱাৰ চলেৰে মানৱ জাতিক কৈ থৈ গৈছে কলিযুগৰ মলমতি মনুষ্যক কৈ থৈ গৈছে যে সখী তুমি যদি যোদ্ধা বিচাৰিছা মোক বিচৰা মিত্ৰ যদি বিচাৰিছা মোকেই বিচৰা চৰণ যদি বিচাৰিছা মোৰ ফালে গতি কৰা সখী সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈও শৰণ ও ৰাম নকৰিবা ভয় সখী সখী অকণো ভয় নকৰিবা ও ৰাম নকৰিবা ভয় সখী কৰো অংগীকাৰ মই প্ৰতিজ্ঞা কৰিছো সখী সমস্ত পাপত মই কৰিব উদ্ধাৰ সখী তুমি যি কৰ্মই নকৰা মোক অৰ্পণ কৰি কৰিবা যদিহে মোক অৰ্পণ কৰি কৰ্ম কৰা তেতিয়া তোমাক কোনেও বাধা বিঘিনি দিব নোৱাৰে একো পাপে তোমাক চুব নোৱাৰে খালি যি কৰ্মই নকৰা মোক অৰ্পণ কৰি কৰিবা মোক অৰ্পণ নকৰি কিন্তু কৰ্ম নকৰিবা সখী মোক অৰ্পণ কৰিলে মহা মহা বিঘিনিসমূহৰ পৰাও তুমি পৰিত্ৰাণ পাই যাবা
গতিকে আমি সমস্তজনে যি কৰ্মই নকৰোঁ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত অৰ্পণ কৰিহে আমি আচলতে কৰ্ম কৰিব লাগিব। এতিয়া হেনো আমাৰ এই মহাপুৰুষ গুৰুজনাই ভাগৱত শাস্ত্ৰভাগী কিয় লিখিলে? হৰি হৰি বোলা পুৰুষ উদ্ধাৰা, ৰাম ৰাম বোলা পুৰুষ উদ্ধাৰা। ইয়াত পুৰুষ শব্দটোৱে জীৱক বুজাইছে। জীৱ মাত্ৰেই পুৰুষ, দেহ মাত্ৰেই প্ৰকৃতি। আমি আচলতে হৈছোঁ সমস্তজন পুৰুষ। আৰু এই পুৰুষৰ সংকল্পৰ ওপৰত অৰ্থাৎ আত্মাৰ সংকল্পৰ ওপৰত নিৰ্ভৰ কৰি ভক্তিক কেইবাটাও ভাগত বিভক্ত কৰা হৈছে। পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়, এহি মতে ভক্তি মুত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। ধৰি লওক আপুনি ওচৰৰ গাঁওখনলৈ গৈছিল, কিবা কাৰণত আপোনাক মনোমালিন্য ঘটি কোনোবাই মাৰপিট কৰিলে বা অপমান কৰিলে, আপুনি সহি সামৰি ঘৰলৈ গুচি আহিলে। ঘৰত আহি আকৌ ঈশ্বৰক কৈছে যে প্ৰভু, তেওঁ যেনেকৈ মোক আজি অপমান কৰিলে তেওঁকো যাতে মই অপমান কৰিব পাৰোঁ, সেই সুযোগকণ তুমি মোক প্ৰদান কৰিবা প্ৰভু। পৰক মাৰিবে প্ৰতি, কাৰোবাক মাৰিবৰ বাবে মনত সংকল্প কৰে, মনত সংকল্প লয়, দৃঢ় হয়। দম্ভ বা মৎসৰ আতিক হয়, অহংকাৰ আৰু পৰশ্ৰীকাতৰ ভাৱে। এহি মতে ভক্তিমুত কৰিলে তামস হয়, ক্ৰোধ ভেদ তিনিতে আশ্ৰয়। যদিহে অপমান সহি সামৰি গুচি আহি ঘৰত কওঁহি, প্ৰভু তেওঁ যেনেকৈ অপমান কৰিলে ময়ো যাতে অপমান কৰা সুযোগকণ পাওঁ, এই ভাৱটোক কোৱা হয় তামসিক ভক্তি। আচলতে আমি সমস্তজনে তামসিক ভক্তি কৰিব নাপায়। তাৰ পাছত আকৌ কৈছে, বিষয়ত কৰি আশা যখ বা ঐশ্বৰ্য চাৱে, প্ৰতিমাত মুহুক পূজয়, তিনিও প্ৰকাৰে ইটো ৰাজস ভকতি মাত্ৰ, তজু আগে কহিলো নিশ্চয়, তজু আগে কহিলো নিশ্চয়। এতিয়া ৰাজসিক ভক্তি। আমি যদি ঈশ্বৰক পালে কেৱল মাত্ৰ ধন সম্পত্তি বিচাৰি থাকোঁ, ধনং দেহি বিদ্যাং দেহি যশং দেহি পুত্ৰং দেহি, এইবিলাকে যদি বিচাৰি থাকোঁ, সেই ভাৱটোক কোৱা হৈছে আমাৰ ৰাজসিক ভক্তি। তাৰ এটি সুন্দৰ প্ৰমাণ আছে। কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত প্ৰভু ভগৱন্তই পঞ্চ পাণ্ডৱৰ পৰা বিদায় লৈ আহি শেষ বিদায়টো পেহীয়েকৰ ওচৰত ল'বলৈ আহিছে, কুন্তীৰ ওচৰত। আহিয়ে কৈছে, হে পেহী দেউ, ইমান দিনে তোমালোকৰ লগত থাকিলোঁ, কুৰুক্ষেত্ৰ যুদ্ধত তোমালোকৰ পক্ষ ল'লোঁ, পঞ্চ পাণ্ডৱক ৰাজ্যভাৰ দিলোঁ, যুধিষ্ঠিৰক ৰজা পাতিলোঁ, এতিয়া মোৰ দ্বাৰকালৈ যোৱাৰ সময় আহি গ'ল। কাৰণ দ্বাৰকাত থকা পৰিয়ালবৰ্গৰ মাজত অথন্তৰ ঘটিছে। গতিকে মই দ্বাৰকালৈ যাব লাগে। যোৱাৰ আগত
তোমাক কিবা এটা দি যাম বুলি ভাবিছো তোমাক কি লাগে কোৱাচোন পেহীদেউ তেতিয়া কুন্তীয়ে কৈছে হে কৃষ্ণ কৃষ্ণ বাপ কৰু প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ হে প্ৰভু মই তোমাক ঈশ্বৰ বুলি গণ্য কৰিছো তোমাৰ মহিমা আৰু কাৰ্যাৱলীৰ পৰা হে কৃষ্ণ কৃষ্ণ বাপ কৰু প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিলো সাক্ষাৎ নানা বিপদত পুত্ৰ হমে আশা ৰাখি সতকে শিশুক যেন ঢাকি ৰাখে পাখি চৰায়ে যেনেকৈ ডেউকাৰাৰত পোৱালি ৰাখে তুমিও মোৰ পাঁচ পাণ্ডৱক তেনেদৰেই ৰক্ষণাবেক্ষণ দিলা যাম বুলি ভাবিছা যোৱাৰ আগতেই কিবা এটা দিম বুলি ভাবিছা যদি দিয়া সেই বস্তু দিয়া বোলে কি লাগে পেহীদেউ হেহি আপদয়া মাৰয় ভীমত তোমাক দেখিবে পাওঁ যিটো আপদত প্ৰভু মোক মাজে সময়ে বিপদ আপদ এটা দি থৈ যোৱা যাতে বিপদ আপদটো হ'লে তোমালৈ মোৰ মনত পৰে সেই সম্পত্তিহে তুমি মোক প্ৰদান কৰা প্ৰভু যদি দিম বুলি ভাবিছা সেই সম্পত্তি দিয়া বোলে কি লাগে গংগা নদীখন সাগৰৰ অভিমুখে যাত্ৰা কৰোঁতে বাটত বহু জাজিয়ে বাধা দিয়ে জাজিৰ বাধা পায়ো গংগা যেনেকৈ উভতি নবয় সাগৰত পৰেগৈ ঠিক তেনেদৰে ময়ো মোৰ পাঁচ পাণ্ডৱক লৈ সংসাৰ যাত্ৰা কৰোঁতে বিপদ বিঘিনি আহিলেও তোমালৈ যাতে প্ৰথম মনত পৰে সেই সম্পত্তি তুমি মোক প্ৰদান কৰা প্ৰভু যেন জাজি গংগা কণী ৰোধ কৰে যদি সাগৰত পৰয় তথাপি দেৱ নদী হেহিমতে বিঘিনি কোন গণি মোৰ মন সদায় চিন্তুক মাত্ৰ তোমাৰ চৰণ প্ৰভু তোমাৰ চৰণ কমলত যাতে সৰ্বপ্ৰথমে সেৱা জনাবৰ পাওঁ সেই সম্পত্তিহে প্ৰদান কৰা ধন সম্পত্তি দিলে কিবা গণ্ডগোলহে লাগিব নেকি শ্ৰী ভৈলে ভুলে মন কৰে নানা কাম সম্পদত নপৰে লৈ বাকত নবনাম সম্পদত নপৰে লৈ বাকত বনাম প্ৰভু ধন সম্পত্তি দিলে তোমালৈ দেখোন মোৰ মনতেই নপৰিব যিটো ঐশ্বৰ্যক পালে তোমাক পাহৰে এতেকে তাহাক নবাঞ্চয় সাধনাৰে যিবোৰ ধন সম্পত্তি পালে তোমাকেই পাহৰি যায় তেনেকুৱা বিনাশী সম্পত্তি মায়ামোহ মোক একোকেই নালাগে দিব খুজিলে বিপদ আপদ দিয়া যাতে প্ৰথম তোমালৈ মনত পৰে বিদায়ৰ সময়ত ভাষাৰ অভাৱ
একো কহিবা কমই নপাৰো সম্প্ৰতি যেই লাগে কৰা দেৱ অগতিৰ গতি। প্ৰভু, তুমি এতিয়া যিটোকেই সত্য বুলি ভাবা সেইটোকেই কৰা। তেতিয়া প্ৰভু ভগৱন্তই পেহীয়েকক কি বুলি ক'লে শুনিব। তেনেহ'লে পেহীদেউ নাযাওঁৱেই দিয়া, নাযাইবো দ্বাৰকা বুলি পালতি হৰি ও দুনাই গৃহে পখিলা কুন্তি কয়া কৰি। পেহীয়েকৰ ভক্তিয়ে যাব খোজা কৃষ্ণক উভতাই লৈ আহিলে। আচলতে ভগৱন্ত হ'ল ভকতৰ অধীন, য'তেই ভকতে নাম লয় তাত। গতিকে আমি সমস্তজনেও একান্তভাৱে প্ৰভু ভগৱন্তৰ গুণনামসমূহ ল'লেহে আমাৰ এই হৃদয়ত আহি তেখেতে বাস কৰিব। এতিয়া ভকত তিনিটা অক্ষৰ, এই তিনিটা অক্ষৰেনো কি বুজাইছে? ভটোৱে কৈছে ভ শব্দে ভগৱন্ত ভয় বিমোচন ভজন ভক্তিতে তুষ্ট হুয় যিজন। ভ অক্ষৰটোৱে কৈছে যিজনা প্ৰভু ভগৱন্তক ভজনা কৰিলে তুষ্ট হয়। ভাগৱতে যিজনা প্ৰভু ভগৱন্তক ভজনা কৰিবলৈ উপদেশ দিছে, আমি আচলতে সেইজনা ঈশ্বৰকহে ভজনা কৰিব লাগে। বহুত জেগাত আমাক প্ৰশ্ন কৰে খানাই কিয়? জটিল প্ৰশ্ন। ঈশ্বৰক পাবলৈ হ'লে ঈশ্বৰৰ দৰে নিৰ্গুণ নিৰাকাৰ নিৰাময় হ'ব লাগিব। অসমীয়া দেখাৰ কথা আছে, সাপেহে সাপৰ ঠেং দেখে। কোনোবাই সাপৰ ঠেং দেখিছে নেকি বাৰু? নাই দেখা। ঠিক তেনেদৰে নিৰ্গুণ নিৰাকাৰ ঈশ্বৰক পাবলৈ আপুনিও আমিও নিৰ্গুণ নিৰাকাৰ হ'ব লাগিব। অবিভক্ত ঈশ্বৰ হৰি কি মতে পূজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা অন্ত মূৰ্তি শূন্য কেন মতে চিন্তিবা ৰাম বুলি শুদ্ধ কৰা মন ৰাম বুলি শুদ্ধ কৰা মন। ঈশ্বৰক পাবলৈ হ'লে মূৰ্তি শূন্য হ'ব লাগিব। যদিহে আমি মূৰ্তি শূন্য নহওঁ, ঈশ্বৰক কেতিয়াও লগ নাপাওঁ। ঈশ্বৰক পাবলৈ আমি মূৰ্তি শূন্য হ'ব লাগিব, নিৰ্গুণ হ'ব লাগিব। এক দেও এক হেও এক বিনে নাই কেও, এজনেই দেৱতা সেইজনকেই ভজনা কৰক। সেইজন কোন? নিৰ্গুণ নিৰাকাৰ প্ৰভু পৰম ব্ৰহ্ম। সেইজনাকহে আমি সমস্তজনে ভজনা কৰিব লাগে। এইটো হ'ল ভ আখৰটোৰ বৈশিষ্ট্য। এতিয়া ক আখৰটোৱে কি বুলি কৈছে? ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাতমানন্ত কৃষ্ণ সমস্ততে সম। এতিয়া আমাৰ আত্মাৰ কোনো পাৰ্থক্য নাই, দেহৰহে পাৰ্থক্য আছে। কাৰণ দেহৰ মতা আছে, মাইকী আছে, ওখৰ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, শ্ৰুত আছে, বৰ আছে।
এইবিলাক দেহৰহে ধৰ্ম, আত্মাৰ ধৰ্ম নহয়। আত্মা সকলোতে সমভাৱে বিৰাজমান। গুৰি পৰুৱাটো যিমান আছে হাতীটোতো সমানেই আছে। আত্মা সমস্ততে বিৰাজমান। আপোনাৰ গাত যিমান আছে আমাৰ গাতো সমানেই আছে। আমি এতিয়া এইবিলাক যিবিলাক বস্তু চকুৰে দেখি আছো এইবিলাক হ'ল মায়াৰ বস্তু, স্থায়ী বস্তু নহয়। স্থায়ী বস্তুনো কোনবিলাক? গুৰু বস্তু স্থায়ী, দেৱ বস্তু স্থায়ী, নাম স্থায়ী, ভকত স্থায়ী। পৃথিৱী, চন্দ্ৰ, সূৰ্য, গ্ৰহ, নক্ষত্ৰ থকালৈকে গুৰু থাকিব, দেৱ থাকিব, নাম থাকিব, ভকত থাকিব। কিন্তু এইবিলাক চকুৰে যি বস্তু দেখি আছো সেইবিলাক কিন্তু মায়াৰহে বস্তু, স্থায়ী বস্তু সেইবিলাকহে। এতিয়া পাৰিলে কাৰোবাক অকণমান হ'লেও উপকাৰ কৰক, কিন্তু কাকো কেতিয়াও হিংসা কৰিব নাপায়। হিংসা ভাৱটো মনলৈ আনিব নাপায়। আমি হিংসা ভাৱ ত্যাগ কৰিব লাগিব। এইটোৱে ক আখৰটোৰ বৈশিষ্ট্য। ইয়াৰ পাছত ত আখৰটোৰ বৈশিষ্ট্য হৈছে তহব্দে তৰণৰ উপায় হৰণ, হৃদয় মধ্যত ধৰে কৃষ্ণৰ চৰণ, তাকে খে বুলিয় ভকত জানিবা নিশ্চয়, নিজে তৰি কুলকো উদ্ধাৰ কৰ। ত আখৰটোৱে কৈছে ভকত সেইজনহে যিজন নিজেও উদ্ধাৰ হয়, নিজৰ লগতে বাকী সমস্তকো উদ্ধাৰ কৰি নিয়ে। এইটোৱে হৈছে ভকতই তিনিটা অক্ষৰৰ মূল বৈশিষ্ট্য। সাধুৰ বৈশিষ্ট্য কি? মূৰ সুনিৰ্মল কথা কহন্ত শুনন্ত। সাধুসকলে কি কৰে? য'ত ভগৱন্তৰ গুণনাম লৈ থাকে তেওঁলোক হেনো তাত গৈহে উপস্থিত হয়গৈ। এতিয়া ভাগৱত চাৰিটা অক্ষৰ। এতিয়া ভা মানেনো কি, গ মানেনো কি, ৱ মানেনো কি, ত মানেনো কি? কোৱা হৈছে ভা মানে পোহৰ দিয়া, যি শাস্ত্ৰত পাই, গ মানে গান গোৱা, কৃষ্ণৰ গুণগান, ৱ মানে বৰ্তি থকা চাৰি বেদৰ সাৰ, ত মানে ত্ৰাণ পোৱা বৈতৰণি পাৰ। ও ভাগৱত মহাভাগৱত, ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই, ভগৱন্তৰে বাংময় মূৰ্তি, ভাগৱত সদায়। ভগৱন্তৰ বাংময় মূৰ্তি, ভাগৱত সদায়। ভা মানে পোহৰ দিয়া, যি শাস্ত্ৰই কোটি সূৰ্য সম পোহৰ দিয়ে, আমি আকৌ এটা সূৰ্যৰ পোহৰতহে জীৱন ধাৰণ কৰি আছো। গ মানে গান গোৱা, যি শাস্ত্ৰত সনক, সনন্দ, সনত কুমাৰ আৰু সনাতন এই চাৰি সিদ্ধই প্ৰভু ভগৱন্তৰ গুণনাম লৈ থাকে। তাৰ অৰ্থ বুজাবলৈ গ অক্ষৰটো যোগ কৰি দিয়া হৈছে। ৱ মানে বৰ্তি থকা, ভকত তিনিটা অক্ষৰ। এই তিনিটা অক্ষৰেনো কি বুজাইছে? বোলে ভকত তিনিটা অক্ষৰ।
এই তিনিটা অক্ষৰেনো কি বুজাইছে? মানে বেদৰ ধাৰ যোগ হৈ আছে। ত মানে ত্ৰাণ পোৱা, যি শাস্ত্ৰত শ্ৰৱণ কীৰ্তন কৰিলে জীৱই তৰণৰ পথ বিচাৰি পায়। ইয়াৰ অৰ্থ বুজাবলৈ চাৰিওটা অক্ষৰ যুক্ত হৈ ভাগৱত শাস্ত্ৰৰ ৰূপ গ্ৰহণ কৰিছে এনেদৰে। আৰু এভাগী সংজ্ঞা দিছে এনেদৰে, ভা মানে ভাবুক সখা, জানিব খোজে মনে, গ মানে জ্ঞান সখা, কৃষ্ণৰ কথা জানে, ৱ মানে বৈষ্ণৱী জ্ঞান, বিষ্ণুৰ ভকত, ত মানে পৰম তত্ত্ব, এয়াই ভাগৱত। ও ভাগৱত মহাভাগৱত, ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই, ভগৱন্তৰ বাংময় মূৰ্তি, ভাগৱত সদায়, ভগৱন্তৰ বাংময় মূৰ্তি, ভাগৱত সদায়। ভা মানে ভাবুক, আমাক ভাবিবলৈ কৈছে। আমি যদি নভবা নিচিন্তাকৈ কিবা এটা কাম কৰোঁ, সেই কামত জেং লাগি যাব। গ মানে জ্ঞান, যি শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে জীৱৰ জ্ঞান উদয় হয়। ৱ মানে বৈষ্ণৱী জ্ঞান। বোলে দাদা বকঠালৈ আহিছিলোঁ, কোনফালে যায় বাৰু? যদি তেওঁ ভুল পথটো দেখুৱাই দিয়ে, সেইটো জানো বৈষ্ণৱী জ্ঞান হ'ব? সেইটো বৈষ্ণৱী জ্ঞান নহয়। সকলোজনকে আমি সমান ভাবিব লাগিব। আমি আকৌ অল্পমতীয়ে কি বুলি কওঁ, ঐ ৰিক্সা যাবি নাই? আমাৰ ভাৱধাৰা হ'ল এইবিলাক। এইবিলাক বৈষ্ণৱী জ্ঞান কিন্তু নহয়। ত মানে পৰম তত্ত্ব, যি শাস্ত্ৰত সমস্তবিলাক শাস্ত্ৰৰ তত্ত্বটো যোগ হৈ আছে। ইয়াৰ অৰ্থ বুজাবলৈ চাৰিওটা অক্ষৰ যুক্ত হৈ ভাগৱত শাস্ত্ৰৰ ৰূপটো গ্ৰহণ কৰিছে।